কোকৰাঝাৰত পুনৰ তীব্ৰ চাঞ্চল্যকৰ ঘটনা। শনিবাৰে পুনৰ চৰাইকোলাৰ গাৰুটিলা পাহাৰত এহাল যুৱক যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে কোকৰাঝাৰত। যুৱতীগৰাকী কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ খুচি শৰ্মা আৰু যুৱকজন ৰাহুল ৰায় বুলি চিনাক্ত কৰা হৈছে। সৰস্বতী পূজাৰ দিনাৰ পৰাই সন্ধানহীন হৈ আছিল যুৱক যুৱতীহাল। ইতিমধ্যে কোকৰাঝাৰ জিলা আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰেমজনিত কাৰণত দুয়োগৰাকী যুৱক যুৱতীৰ আত্মহত্যা কৰাৰো সন্দেহ কৰিছে একাংশ লোকে। এয়া আত্মহত্যা নে কোনোবাই হত্যা কৰিলে তাৰ ওপৰত তদন্ত কৰিবলৈ দাবী জনালে ভুক্তভোগী ৰাইজে। নৰ্থ ইষ্ট ভিজন, কোকৰাঝাৰ। ঘটনাটো সঠিক মই নাজানো, মই ঘৰত নাছিলোঁ তো, কিন্তু মই শুনা মতে আৰু কি সৰস্বতী পূজাৰ দিনা নেকি সেইদিনাৰ পৰা মানে নিৰুদ্দেশ হৈ আছে ছোৱালীটো। তাৰপিছত সিহঁতে এটা কিবা মিচিং কেছ দিছিল নেকি ঘৰৰ গাৰ্জেনবিলাকে। পিছত তো মইতো ঘৰত নাছিলোঁ, মই যোৱাকালি বৰমাত আছিলোঁ, ৰাতি আহিলোঁ যে এনেকৈ মানে নাই আৰু আজিলৈকে পোৱা নাই বুলি শুনিলোঁ। আৰু আজি কেনেকৈ বা ইয়াত ওলাল মই নাজানো ঠিক। হুলস্থুল গাঁৱত দেখা পালোঁ যে ল'ৰা ছোৱালী দুটাই মানে ডেড বডি ৰিকভাৰ হৈছে বুলি গম পালোঁ। আৰু কি এইটো এটা বিৰাট দুখজনক ঘটনা। এনেকুৱা দুজনী নেকি মাইনৰ মই নাজানো ঠিক। ছোৱালীটো মাইনৰ জানো, কিন্তু ল'ৰাটো হয় নে নহয় মই নাজানো। ছোৱালীটো যোৱাবাৰ মানে লাষ্ট ইয়াৰ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰিছিল 5 ডিভিজন আৰু গভ কলেজত ছায়েন্সত পঢ়ি আছিল। আমি দুখ পাইছোঁ ঘটনাটো। বিৰাট বেদনাদায়ক। দেউতাকে সৰু সুৰা যোগান কৰি পঢ়াইছিল ছোৱালীটোক। দুখ লাগে আৰু এইবিলাক ঘটনা। দুজনে ভাল পোৱা আছিলে তেনেকৈ শুনা পাইছোঁ, সঠিক আমি নাজানো। ভাল পোৱা বুলিয়ে গম পাইছোঁ, শুনিছোঁ আৰু কি। দুজনেও গছত ফাঁচি লগাই এনেকুৱা কৈ আছে, তলত পৰি আছে ডেড বডিটো। আমিতো দেখা নাই ডেড বডিটো ওলমি থকাটো, কিন্তু পৰি থকাটো আমি দেখিছোঁ আৰু কি।